Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Assam model can stabilize Manipur. So, এই আৰ্টিকলটো মানে আৰম্ভণিতে অকমান মণিপুৰৰ জিওগ্ৰাফিকেল ডেসক্ৰিপশন দিয়া আছে সো মণিপুৰৰ যেটো এৰিয়া হয় এটো হয় 22327 স্কয়াৰ কিলোমিটাৰ আৰু এখিনিতে আপোনালোকলৈ মই কোৱেশ্চন এটা দিছো আমাৰ অসমৰ এৰিয়া কিমান হয় আপোনালোকে কমেন্ট সেকশনত জনাব আৰু মণিপুৰে আমাৰ ইণ্ডিয়াৰ 0.7% এৰিয়া কভাৰ কৰি আছে so the hills cover about 9/10 of the state's area. So hilly state hoy Manipur ekhon. So jodi 10 ta partot bhogai diu gote mane state khonok tetia tare 9 ta partote hill ase. আৰু পাঁচখন মানে হে হিলি এৰিয়াত পাঁচখন ডিস্ট্ৰিক্ট আছে হে ডিস্ট্ৰিক্ট খন হল সেনাপতি উখৰুল চান্দেল সুৰাজ চন্দ্ৰপুৰ এণ্ড তামেংলং এই কিটা মানে জাগাৰ নাম আগতে আমি পঢ়িছোৱে তথাপিতো আপোনালোকে মনত ৰাখিব কাৰণ আজিকালি প্লেসেছৰ বিষয়ে আহে মানে এপিএসসি পৰীক্ষাত মানে আপোনাৰ বিশেষকৈ ডিস্ট্ৰিক্ট বিলাক কোনখন ষ্টেটত আছে বা আমাৰ ধৰক অসমৰ ভিতৰতে মানে বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ বেলেগ বেলেগ জাগা বিলাকৰ নাম আপোনালোকক খুদিব পাৰে সো আজি আমাৰ টেলিগ্ৰাম গ্ৰুপত হেনেকুৱা এটা জাগাৰ নাম মই খুদিছিলো হাৰাংগাজাও সো হেতু কোনটো ডিস্ট্ৰিক্টত আছে মই খুদিছিলো এটো সো গটিকে এনেকুৱা ধৰণৰ জাগা বিলাকৰ নাম যিবিলাক বিশেষকৈ নিউজত থাকে হেবিলাক আপোনালোকে মনত ৰাখি থব প্ৰিলিমছত বহুত মানে কামত আহিব এখিনি আৰু ভ্যালি মানে মণিপুৰৰ ভ্যালি এৰিয়াত হিলিখিনি কলুৱে হিলত কোনখিনি ডিস্ট্ৰিক্ট থাকে আৰু ভ্যালিত 9% মানে only 9% ষ্টেট আছে আৰু তাতে তিনিখন ডিস্ট্ৰিক্ট আছে যিকিখন হল ইম্ফল থৌবাল এণ্ড বিষ্ণুপুৰ একিখন মনত ৰাখিব তাৰপিছত চাওক ইম্ফল ভ্যালি ইজ ডমিনেটেড বাই মেটিছ and is surrounded on all sides by hills inhabited by 34 recognized scheduled tribes so যেহেতু কৈছো যে ভ্যালি এৰিয়াটো খুব কম আছে আৰু ইম্ফল জাগাখন ভ্যালি হয় আৰু তাতে মেইটি সকল বেছিকে থাকে আৰু সেই এৰিয়াটোক সেই ভ্যালিটোক চাৰিওফালৰ পৰা হিলে মানে সাৰাউণ্ড কৰি আছে যত নেকি 34 শিডিউল ট্ৰাইবস সকলে তাতে বসবাস কৰে যেনেকৈ ধৰক নাগা ট্ৰাইবস সকলে ডমিনেট কৰি আছে সেই নৰ্দাৰ্ণ হিলছ খিনি যিখিনি নৰ্থ ফালে আছে আৰু সাউথ ফালে থকা হিলছ খিনিত কুকি আৰু বেলেগ কিছুমান আৰু ট্ৰাইবস আছে সো মনত ৰাখিব নাগা ট্ৰাইবস খিনি নৰ্দাৰ্ণ হিলছত আছে কুকি খিনি সাউদাৰ্ণ হিলছত আছে and the valley inhabited Meiteis are Hindus, Meitei Pongals are Muslims, whereas most hill tribes, Nagas and Kukis are Christians. So that the various religions are said. So that we have demography at a description pai golo. এতিয়া চাওক মানে ৰিজনস বিলাক কি হয় আসলে the primary reason for the continuous conflict among the major ethnic communities may be identified as follows so প্ৰথম আমাৰ কাৰণটো হল ethnic heterogeneity এই যে মই কৈ আহিছো বেলেগ বেলেগ ট্ৰাইবস হয় তেওঁলোকৰ মানে ethnicity টো different হয় মানে জিওগ্ৰাফিক্যালি মানে তেওঁলোকৰ যেটো মানে এটো কি বুলি কব মানে তেওঁলোকৰ যেটো মানে হে আৰু এক্সিষ্ট তেওঁলোকে কোট কোট এক্সিষ্ট কৰে ন সেই হিচাপে তেওঁলোকৰ সেই এথনিসিটি টো ভেৰিয়াস হয় মানে যেনেকৈ মই কলো আগতে যে ভ্যালিত থাকে মেটিছ সকল বা হিলত থাকে নাগা আৰু কুকি সকল সো এনেকুৱা ধৰণৰ এটা ক্লাসিং হৈ যায় আৰু সেকেন্ডলি চাব দা নন ডিমাৰ্কেশন অফ বাউন্ডাৰিজ উইথ म्यांमार সো এটো আপোনালোকে জানে যে ফ্ৰী মুভমেন্ট এৰিয়া যেটো প্ৰবলেম হৈ আছে আমাৰ ফ্ৰী মুভমেন্ট ৰিজিম যে म्यांमाৰৰ লগত হেটো এটা প্ৰবলেম হয় কাৰণ বাউন্ডাৰি টু ডিমাৰ্কেশন কৰা হোৱা নাই বা নাগালিম সকলৰ যিবিলাক ডিমান্ডস আছে হেবিলাক সলভ কৰা হোৱা নাই হেটো এটা কাৰণ তাৰছতে থাৰ্ড ৰিজন টু দিয়া আছে both Meiteis and Nagas don't recognize Kukis as original inhabitants যে তেওঁলোকৰ মতে কুকি সকল অৰিজিন ইনহেবিটেন্টস নহয় সো শিডিউল ট্ৰাইবছৰ ভিতৰত তেওঁলোক পৰে হয়নে গটিকে তেওঁলোকক আসলতে দিব নালাগে
according to Métis and Nagas. Okay, whereas Kukis claim their indigeneity through 1917 to 9 Anglo-Kuki war and are demanding a separate administrative area. Kitu Kuki hokole koise nohoy ami indigenous people hoy are anki amak etia amak separate area dibo lage apunaloke gotike eta mane totally eta opposite mane heak loi pelai telokor major eta clash hoise. Fourth reason to hoise in the demarcation in the formation of legislative assemblies with 60 members the valley has dominance over the hills. The valley manukhinir besi dominant ase mane hey legislative assembly mane seat bilakot. Okay, so developmental work bilak mainly apunar valley te hoy ase heitu eta problem hoy gol. So aru ekhini problem to ase tar uporot aru kuntu problem me mane basically heya kori ase mane মানে প্ৰবলেমছ খিনি বঢ়াই আছে যেটো কলো মই ফ্ৰী মুভমেন্ট ৰিজিম যেটো প্ৰবলেম হৈ আছে म्यांमार বৰ্ডাৰত আৰু তাৰ পৰা ফ্ৰী ফ্লো অফ আৰ্মছ ড্ৰাগছ এণ্ড ইনসাৰ্জেন্ট গ্ৰুপছ বিলাকৰ মানে মানে হে ইলিগেলি যেটো মুভমেন্ট হৈ আছে হেইটোৱে মানে হে ডিস্টাৰবেন্সটো এক্সাৰবেট কৰি দিছে ওকে So, on the part of the government, it is high time to take the problem of Manipur seriously. The ikhine high time hoy je government e kisuman solution ulao jete Manipur he case to seriously loy aru solve kore. So, kenekwa dhৰণৰ solve koribo para jabo jenekwa dhorok bringing trust and confidence between Meitei and Kuki communities. Jehetu ei duta সম্প্ৰদায়ৰ মাজত এই মানে problem to hoise gotike telokor majot he confidence to আনিব লাগিব সলিউশন মডেলস কিছুমান উলাব লাগিব কিন্তু আপস্পা সলিউশন হ'ব নোৱাৰে আপস্পা মানে আপোনালোকে জানে ন আৰ্ম ফোর্সেস স্পেশাল পাওয়ার সেক্ট যেটো দ্বাৰা নেকি মানে আৰ্মি খিনিক মানে স্পেশাল পাওয়ার দিয়া হয় আপোনালোকে যি ইচ্ছা তাকে কৰক বুলি হেতু কিন্তু মানে ফাইনাল সলিউশন হ'ব নোৱাৰে তেতিয়া মানে কি হৈ যায় তেওঁলোকে মানে ওভাৰ কনফিডেন্স হৈ গৈ পেলাই কিছুমান illegal work to mane involve hoi pore gotike hetu ultimate solution hobo nware upspa is not the ultimate solution. So secondly the fate of Naga dominated areas of Manipur must be resolved independently which remains unresolved. So jetu mane jikhini Manipuror area Naga hokolor mane বেছি মানে জনসংখ্যা আছে তেওঁলোকৰ যেটো ধৰক ডিমান্ড আছে হেতুক ৰিজলভ কৰিব লাগে হুনকালে পাৰ্টিকুলাৰলি ৰিগাৰ্ডিং এ ক্ৰিয়েচন অফ এ নাগা টেৰিটৰি তেওঁলোকে বিচাৰি আছে যে আমাক এটা নাগা টেৰিটৰি দি দিয়ক সো তেতিয়া হে আমাৰ এই প্ৰবলেম বিলাক সলভ হ'ব থাৰ্ড the Kukis integration into their land must be addressed so কুকি সকলেও হেনেকুৱাকে বিচাৰি আছে ন যে তেওঁলোকৰ ল্যান্ড খিনিক লৈ যেটো প্ৰবলেম হৈ আছে সেই প্ৰবলেমটো নাইকিয়া কৰি দিব লাগে তেওঁলোকক ল্যান্ড ৰাইটস দিব লাগে Fourth, under the FMR, a large number of Myanmar refugees have taken shelter in refugee camps in Manipur. So, hey, illegal migrants kine jate Manipurot ahe, hey, mane, henekwa dhৰণৰ mane, apunar disturbance jate create koribo nware, tar karoneo kisuman mane way follow koribo lagibo. Illegal migration to mainly bondho koribo lagibo. Okay, so mane tar karone ki lagibo? International border mane মানে হেতু স্ট্রং হ'ব লাগিব যেটো সার্ভেইলেন্স কৰে ফিফথতে আছে the only viable option is self rule under the 6th schedule through territorial and autonomous councils so এইখিনি কথা কৈ থাকোতে আমাৰ মনত obviously আহিছে আমাৰ অসমৰ কথা অসমতো এনেকুৱা ধৰণৰ ইনসার্জেন্সি চলিছিলে বিশেষকৈ বড়ো সকলৰ কাৰ্বি সকলৰ ন তেখেত সকলেও বিচাৰিছিল যে আমাক এটা নিৰ্দিষ্ট আমাক মানে এটা সেপাৰেট এৰিয়া লাগে হেনেকুৱা আমাৰ সাংঘাতিক ধৰণৰ ডিস্টারবেন্স গৈছে আমাৰ স্টেট খনটো গতিকে আমাৰ অসমত এটা ইমান ধুনিয়া এটা মানে পৰিবেশ হৈ আছে আমাৰ অসমত গতিকে হে অসমৰ মডেলটো মণিপুৰে ফলো কৰিব পাৰে সেইকাৰণে আমাৰ এই যেটো আমাৰ প্যাৰাগ্ৰাফ যেটো আৰ্টিকল এটুক মানে হেতু বেস কৰি দিছে যে অসমক কেনেকৈ মানে ফলো কৰি পেলাই মণিপুৰে নিজৰ প্ৰবলেমটো মানে সলভ কৰিব পাৰে ওকে সো এটো এটা ভাল আৰ্টিকল আছিল জতে আমাৰ অসমৰ পৰা কোনোবা হেল্পফুল হ'ব হয় Assam's ever growing confidence it is so people of Assam have always felt alienated compared to the people of so called mainland India so etu moi koye thaku maje maje hone অসমৰ মানুহখিনিয়ে পূৰ্বৰে পৰা মানে এলিয়েনেট ফিল কৰি থাকে কিয় কাৰণ মেইনল্যান্ড ইণ্ডিয়াৰ লগত অকল চিকেন স্নেকেৰে হে আমি মানে কানেক্ট হৈ আছো
ওকে কিন্তু তাতেও কিছুমান আমাৰ ইস্যু হৈ থাকে মানে যেহেতু vulnerable area হয় হেতু however as Assam enters the second quarter of the 21st century there is confidence growing কিন্তু লাহে লাহে অসমীয়া মানুহখিনিৰ মাজতো কনফিডেন্স টু গ্ৰো হ'ব ষ্টাৰ্ট কৰিছে বিশেষকৈ যেতিয়াৰ পৰা আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে নৰ্থ ইষ্ট ষ্টেটছখিনিক অষ্টলক্ষ্মী নামেৰে নামাকৰণ কৰিছে এতিয়া চাওক সেই যে কনফিডেন্সটো গ্ৰো হৈছে কিছুমান ডেভেলপমেন্টৰ থ্ৰুৰে গ্ৰো হৈছে গতিকে কেনেকুৱা ধৰণৰ ডেভেলপমেন্ট হৈছে যেনেকুৱা ধৰক ডনাৰ মিনিষ্ট্ৰী মানে সো ডনাৰ মিনিষ্ট্ৰী 2013 পৰা 14 লৈকে যিখিনি বাজেট এলোকেশন কৰা হৈছিলে তাৰ কম্পেৰিজনত 2024 পৰা 25 মানে ভালেখিনি মানে ইনক্ৰিজ হৈছে সো 5915 crore rupees মানে এলোকেট কৰিছে বাজেটৰ ফালৰ পৰা ডনাৰ মিনিষ্ট্ৰীত এতিয়াতো মানে এইটো বাঢ়িয়ে গৈ থাকিব ৰেলৱে বাজেটৰ ক্ষেত্ৰতো হেনেকে ইনক্ৰিজ হৈছে মানে যিমান মানে আমাৰ ৰেলৱে ডিপাৰ্টমেন্টক মানে ডেভেলপ কৰাৰ কাৰণে যেনেকৈ আমি এক্সাম্পল দিব পাৰো ডাবল লেণ্ড ৰেলৱে ট্ৰেক্স ইলেক্ট্ৰিফাইড ৰেলৱে ট্ৰেক্স এইবিলাক এক্সাম্পল দিব পাৰো তাৰপিছত এডভান্টেজ আসাম আৰম্ভ হৈছিলে 2018ত সেইটো 1.0 আছিলে আৰু তেতিয়া আমাৰ চিফ মিনিষ্টাৰ আছিলে সৰ্বানন্দ সোণোৱাল আৰু আপোনাৰ এতিয়া আসাম কি এডভান্টেজ আসাম 2.0 এটো 2025ত হল আমাৰ আন্ডাৰ হিমন্ত বিশ্ব শৰ্মা So state to GDP আছে আমাৰ gross domestic product এইটো আমাৰ 2024ত 6,43,089 crore হৈছে তাৰপিছতে চৰাইদেউ মৈদামছে world heritage site recognition পাইছে অসমীয়া ল্যাঙ্গুৱেজে ক্লাসিক্যাল ল্যাঙ্গুৱেজ আপোনাৰ মানে হিচাপে ডিক্লেৰেশন হৈছে সেমিকন্ডাক্টৰ প্ল্যান্টটো হ'বলৈ গৈ আছে তাৰপিছতে পাইপলাইনৰ ক্ষেত্ৰত আমাৰ অসমে মানে পাৰাদীপৰ পৰা ক্ৰুড অইলটো ৰিসিভ কৰিব পৰা হৈছে বিশেষকৈ ডিগবৈ নুমলীগড় আৰু বঙাইগাঁও ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট হৈছে সো জানেইটো ব্ৰিজেছ বিলাক হৈ আছে ৰিং ৰোডটো লিখিব পাৰে আপোনালোকে গতিকে এইবিলাক সব ইকোনমি আন্ডাৰত পৰিব আৰু অসমৰ ইকোনমিখিনি বিশেষকৈ আপোনালোকে একদম এটা জায়গাত যেতিয়া এনেকে কম্পাইল হৈ থাকিব আপোনালোকে বহুত সুবিধা পাব পঢ়িবৰ কাৰণে আৰু এনেকে সদায় যেতিয়া ভিডিও চাই থাকিব নোটস পঢ়ি থাকিব এনে আপোনালোকৰ এটা মানে হেয়া হৈ যাব এটা ইমেজ ক্ৰিয়েচন হৈ যাব ব্ৰেইনত আৰু এতিয়া অটোমেটিক্যালি আপোনালোকে লিখিব পাৰিব এতিয়া যদি যিসকলে চাই আছে ৰেগুলাৰ ভিডিও চাই আছে ৰেগুলাৰ পঢ়ি আছে তেখেতসকলক যদি মই খুদো যে অসমৰ অৰ্থনীতিৰ বিষয়ে আপোনালোকে অকমান কথা লিখক ৰিসেন্টলি কি হৈছে obviously আপোনালোকে এক পেজ ধুনিয়াকে লিখি দিব পাৰিব ধুনিয়াকে পাৰিব যদি আপোনালোকে কন্টিনিউ কৰি আছে বাট হেইটোৱে কথা যে কন্টিনিউ কিন্তু কৰিব লাগিব Okay, come to the next article which is about Aadhaar voter ID linkage. So in a recent circular, the ECI, Election Commission of India has instructed state electoral officers to make all possible efforts to connect electoral rolls with Aadhaar. So, Election Commission instruct কৰিছে state electoral officers বিলাকক যে মানে সেই voter ID বিলাক আধাৰৰ লগত লিংকেজ কৰা হোক আৰু এইটো মানে এই কামটো কৰাৰ মানে মেইনত হৈছে আমাৰ ইলেকশন লজ এমেন্ডমেন্ট এক্ট 2021 ওকে সো সেই এক্ট খনে ৰিপ্ৰেজেন্টেশন অফ দা পিপল এক্ট 1950 এখনক এমেন্ড কৰিছিল আৰু এই এমেন্ডমেন্টৰ থ্ৰুৰে এই কথাটো আহি পৰিছিল কিন্তু অগষ্ট 2022 ত কমিশন খনে ফৰ্ম 6B ইন্ট্ৰোডিউস কৰিছিলে যত নেকি ভোটাৰ সকলক কোৱা হৈছিল যে আপোনালোকৰ ওচৰত দুটা অপচন আছে হয়তো আপোনালোকে আধাৰ নম্বৰ দিয়ক নহলে বা যদি নাই আপোনালোকৰ ওচৰত তেতিয়া হলে আপোনালোকে অল্টাৰনেটিভ ডকুমেন্টস দিয়ক মুঠৰ ওপৰত লিংকেজটো মানে কৰিবই লাগিব এনেকুৱা ধৰণৰ এটা পৰিবেশ আহি গৈছিল এতিয়া চাওক why is government pushing to link voter ID with Aadhaar কিয় এই লিংকেজটো ইম্পৰ্টেন্ট হয় বা গভৰ্ণমেন্টে কিয় এটোত ইম্পৰ্টেন্স দি আছে সো যাতে ডাটা বিলাক আপডেট হৈ থাকে এই যে লিংকিং প্ৰজেক্টৰ কথা কৈ আছে এই লিংকিং প্ৰজেক্টে কি হেল্প কৰিব ইলেকশন কমিশনক যাতে মানে সেই ভোটাৰ জনৰ মানে যিখিনি ইনফৰমেশন হেখিনি যাতে আপডেট হৈ থাকে তাৰপিছতে ডুপ্লিকেশনটো ৰিমুভ হৈ যাব ধৰক এজন মাইগ্ৰেন্ট ওয়াৰ্কাৰ্স তেওঁৰ গাঁৱতো ভোট দিয়ে আৰু তেওঁ য'ত থাকে এতিয়া কৰ্মসূত্ৰে তাতেও ভোট দিয়ে হেতু বেয়া কথা হ'ব গতিকে হেতুকো আতৰাবৰ মানে হেল্প কৰিব এই লিংকেজটোৱে তাৰপিছতে pan India voter ID so যেটো আমাৰ as per the government linkage of Aadhaar with voter IDs will assist in ensuring that only one voter ID is issued
per citizen of India যে প্ৰত্যেকজন citizenৰ যাতে এটাই ID থাকে হেইটো সুবিধা হ'ব what are the issues related to linking Aadhaar with voter ID so কিছুমান problems create হ'ব কেনেকুৱা ধৰক unclear constitutional status হয়নে so ইয়াতে আপোনালোকে পুত্ৰস্বামী কেছটো মেনশন কৰিব পাৰে হয়নে so মানে এটো কনস্টিটিউশনাল হয় নে নহয় হেইটো মানে clearly mention কৰা হোৱা নাই তাৰপিছত different purposes hobo pare the preference for Aadhaar for the purpose of determining voters is puzzling as Aadhaar is only proof of residence etu citizenship or proof nohoy kintu Aadhaar to etu mot rakhibo kintu aru etu ebar prelims ot ahisileo je Aadhaar to citizen or proof hoy ne nohoy etu residence or he proof hoy তাৰপিছতে বায়োমেট্ৰিক এৰৰছ হ'ব পাৰে সো হেনেকুৱা আমাৰ ইনসিডেন্ট হৈ গৈছে যে 12% এৰৰ এতিয়াও হৈ আছে তাৰপিছতে ভায়োলেশন অফ ৰাইট টু প্ৰাইভেসি সো এজন পাৰ্সনৰ যেতিয়া আধাৰ আৰু ভোটাৰ লিংক কৰি দিব তেতিয়া তেওঁৰ গোটেই পাৰ্সোনাল ইনফৰমেশন খিনি উলাই যায় গতিকে হেই ৰাইট টু প্ৰাইভেসি টু কোনোবাখিনিত হাৰ্ড হৈ গল way forward দিছে reforms in legislation ensure the privacy of citizens সো এনেকুৱা ধৰণৰ এতিয়া ইয়াতে এটা প্ৰিলিমছৰ কাৰণে কোৱেশ্চন দিছো আপোনালোকে এটো ট্ৰাই কৰিব তাৰপিছৰ আৰ্টিকলটো হল constitutional safeguard after nearly 40 years since the signing of Assam Accord so আপোনালোক আৰু এটা কোৱেশ্চন দিলো Assam Accord কেতিয়া সাইন কৰা হৈছিল এটো মোক কমেন্ট সেকশনত জনাব so Assam Accord তে কি দিছিলে constitutional safeguard to the indigenous people of the state যে আমাৰ অসমৰ যিখিনি indigenous people হেখিনি constitutional safeguard দিছিলে and it will help in protecting the culture literature and land rights of the indigenous people jate indigenous people খিনিৰ culture literature land rights এবিলাক যাতে protect হৈ থাকে সেই কাৰণে আপোনাৰ Assam Accord to অনা হৈছিলে কিন্তু কিছু ক্ষেত্ৰত political rights to protect কৰিব পৰা নগৈছিলে যেনেকুৱা ধৰক ইয়াতে আমি ক'ব পাৰো যিখিনি sor areas আছে সেই sor areas ৰ proper map কৰা হোৱা নাই নেখিনি ডেভেলপ কৰা হোৱা নাই বা স্মাগলিং মানে ধৰক সেই সৰ এৰিয়া বিলাকৰ লগত যিখিনি ইন্টাৰনেশনাল বৰ্ডাৰ আছে তাতে স্মাগলিং মানে হেইটো হৈ আছে ইস্যু হৈ আছে গতিকে হেইটোকো আমি এড্ৰেছ কৰিব পৰা নাই সো গভৰ্নমেন্টে কি কৈছে যে চাৰ এৰিয়াজ উড বি সাৰ্ভেড সো সাৰ্ভে কৰা হ'ব বা তাতে যদি কিবা ল্যান্ড ডিসপিউট হৈ আছে হেইটোক সেটেলমেন্ট কৰা হ'ব তাৰপিছত মানে হেই আৰু ইন্ডিজিনিয়াস হেই মানে যেটো আপোনাৰ কৈ আছে যে পলিটিক্যাল ৰাইটস খিনি বিহেকে মানে কনজাৰ্ভ কৰাৰ কাৰণে কি কৰিব লাগিব ওকে সো মানে ইন্ডিজিনিয়াস পিপল খিনিৰ কাৰণে সো অসমীয়া ল্যাঙ্গুৱেজ টু কম্পালসৰি কৰি দিছে ইংলিশ মিডিয়াম স্কুল বিলাকত তাৰপিছত বিপ্লৱ শৰ্মা কমিটিৰ জৰিয়তে কি অনা হৈছে যে 80 to 100% ৰিজাৰ্ভেশন অফ সিটস ইন দা এসেম্বলি পাৰ্লিয়ামেন্ট এন্ড লোকেল বডিজ তাতে ৰিজাৰ্ভেশনৰ ব্যৱস্থা কৰা হৈছে ইন্ডিজিনিয়াস পিপল খিনিৰ কাৰণে কিমান কৰা হৈছে 80 to 100% another major recommendation of the committee was the introduction of the inner light permit system কিন্তু inner light permit system ৰ এটা প্ৰবলেম আছে যে এটো এটা ডাবল sword বুলি কৈছে কিয় কাৰণ এতিয়া হে আমাৰ লাহে লাহে টুৰিজম সেক্টৰটো গ্ৰো হ'ব আৰম্ভ কৰিছে আৰু এইখিনি সময়তে যদি আমি ILP system আনি দিও তেতিয়া হলে আমাৰ অসমত হে টুৰিষ্টৰ খোটটো যেটো ফ্লো হেটো ডিস্টাৰ্বড হৈ যাব লগতে এডভান্টেজ আসামৰ দৰে ইমান ডাঙৰ এটা প্ৰজেক্ট কৰিব গৈ আছে তাতে যদি আপোনাৰ ILP সিস্টেম লগোৱা হয় তেতিয়া হে যে এব্ৰডৰ পৰাওটো আহিব ন গতিকে তেনেকুৱা ধৰক ইনভেস্টৰস বিলাকৰ অকমান প্ৰবলেম হ'ব পাৰে গতিকে এটো অকমান চাই চিটি কৰিব লাগিব আৰু হেখত আহিছো আমি এনেকডটৰ ফালে যত নেকি আমাৰ আজিৰ পৰা স্টাৰ্ট হৈ গল UPSC 2022 এছে খিনি 23 এছে যোৱা কালি আমাৰ হেগ হৈ গল মানে এছে নহয় আৰু এছেৰ লগত ৰিলেট যিখিনি এনেকডট আপোনালোকে লিখিব পাৰে এছে পিছলৈকে মই আপোনালোকক এছে খিনিও মই দিব ট্ৰাই কৰিম So nestled in the topic to whole forests are the best case studies for economic excellence. So forest বিষয়ে আগতে আমি আৰু এটা টপিক পঢ়িছিলো I think 2024 forest ওপৰত আহিছিলে কিন্তু তাতে মানে forest আৰু environment ৰিলেট হৈছিলে কিন্তু আজি টপিকটো অকমান বেলেগ যত নেকি forest বিলাকত মানে যে ইকোনমিক্যালি বহুত মানে এটা ৰিসোৰ্স হয় forest বিলাক হেটোৰ ওপৰত বেস কৰি পেলাই হয় সো আপোনালোকে সেই মাইনুট মানে ডিফাৰেন্স বিলাক জানিব ট্ৰাই কৰিব তো চাওক nestled in the misty hills of Meghalaya the Mauflang sacred groves stands as a living testament to how forests can drive economic excellence so
মেঘালয়ত যিসকলে গৈছে এনেকুৱা ধৰণৰ মানে আপোনাৰ সেক্ৰেট গ্ৰুপছ বিলাক ভিজিট কৰিছে নিশ্চয় হয়নে সো সেই ফৰেষ্ট বিলাকত সোমালে গম পায় কিমান মানে ফাষ্ট ৰিসোৰ্স আছে সেই ফৰেষ্ট বিলাকত লগতে তেওঁলোকৰ কালচাৰও হয় হেতু আৰু সেই খাসী ট্ৰাইব বিলাকে সেই এনসিয়েন্ট ফৰেষ্ট বিলাকক প্ৰটেকশন কৰিবৰ কাৰণে বহুত মানে তেওঁলোকে স্যাক্ৰিফাইস কৰিছে তাতে আছে no tree can be cut and no leaf can be taken away for fear of upsetting the balance of nature কিবা কাৰণত nature to imbalance হৈ যাব পাৰে সেই কাৰণে মানে ট্ৰীও কাটিব নিদিয়ে তাৰে এখিলা পাতো এনে আনিব নিদিয়ে With strict conservation practices in place, the Khasi people have turned their sacred group into a model of ecotourism. আৰু তেওঁলোকে সেই ফৰেষ্ট কিখনক মানে ecotourism model বনাই পেলাইছে হা তো চাওক মানে তাতে টুৰিজমো চলিছে মানে ইনকামো কৰিছে তেওঁলোকে লগতে তেওঁলোকে সেই এনভায়ৰনমেন্ট ষ্টেবিলিটিটো ৰাখিব জানিছে তাতে কিমান ভিজিটাৰ্ছে ভিজিট কৰি যায় আৰু তাতে চাওক তাতে মেডিচিনাল প্লান্টস আছে অৰ্কিডছ আছে টাৱাৰিং ট্ৰিজ বিলাক আছে হয়নে ধুনিয়া এটা পৰিবেশ আৰু তাৰে লোকেল কমিউনিটি খিনি এটা লাইভলিহুড পাইছে বিহেকে টুৰ মানে যিখিনি গাইডেড টুৰস হয় বা ধৰক তাৰে তাৰে মানুহখিনিয়ে organic honey sell কৰে handcrafted আপোনাৰ bamboo products sell কৰে traditional herbal medicine sell কৰে আৰু এই সব বিলাক বস্তুৱে সেই ফৰেষ্টৰ পৰাই পোৱা হয় আৰু সেই কাৰণে চাওক তেওঁলোকে দুটা কাম একেলগে কৰি আছে এনভায়ৰনমেন্ট বেলেন্স প্লাস মানে ইকোনমিক্যালি তেওঁলোকে আগুৱাই আছে so beyond tourism the forest supports Meghalaya's booming agroforestry sector এটোটো হয় tourismৰ ফালেদিটো আগুৱাই আছে লগতে agroforestry sector টোও মানে হেল্পফুল হৈছে ফৰেষ্টৰ কাৰণে কাৰণ তেওঁলোকে ইন্ডিজিনাস ক্ৰপস বিলাক কাল্টিভেট কৰে বিশেষকৈ টাৰ্মাৰিক ব্ল্যাক কাৰ্ডামম যিবিলাকৰ নেকি ইন্টাৰনেশনাল মাৰ্কেটটো বহুত বেছি প্ৰাইস মানে বহুত বেছি ডিমান্ড হয় so proving that economic success doesn't necessitate environmental destruction and they are the best proof মানে তেওঁলোকে প্রুফ কৰি দেখাইছে যে আমি ডেভেলপ হ'ব লাগিলে যে আমি এনভায়ৰনমেন্ট ডিস্ট্ৰাকশন কৰিব লাগিব এটো কথা নহয় আমি এনভায়ৰনমেন্টক মানে কি আমি সংৰক্ষণ কৰিও আমি ইকোনমিক্যালি আগুৱাই যাব পাৰো হেতুৱে সো কিমান ধুনিয়া কাম কৰি আছে তেওঁলোকে হয়নে আৰু এটা দিছে ইয়াতে moreover Mawphalangs forest play a crucial role in water conservation তেওঁলোকে water conservation কৰিছে কাৰণ ফৰেষ্ট তো জানে কি ফৰেষ্টত কি হয় যে যেতিয়া বৰষুণ পৰে ন সো তেতিয়া আপোনাৰ গ্ৰাউন্ড ওয়াটাৰটো ৰিচাৰ্জ হৈ যায় কাৰণ তাতে মাটি আছে সবতে আৰু মেইনলি আমাৰ এতিয়া ওয়াটাৰ শৰ্টেজ বা গ্ৰাউন্ড ওয়াটাৰৰ যে পানীটো কমি গৈছে কিয় হৈছে ডিউ টু ফাষ্ট কনক্ৰিটাইজেশন বিহেকে আমি গুৱাহাটী যদি চাব যাও 70% এৰিয়াত পানীৰ অভাৱ হৈছে কাৰণ কনক্ৰিটাইজেশন তো বহুত ফাষ্টলি হৈ আছে মানুহে পাহৰি গৈছে যে মানে আমাক মাটিখিনিও লাগে হয়নে মানে সবৰে ঘৰবিলাক চাব সবতে পকা কৰি থৈ দিয়া আছে মানে ম্যাক্সিমামৰ কথা কৈছো কিছু মানে হয়তো মাটি ৰাখিছে অলপ হলেও গতিকে সেই মাটিখিনিৰ কিমান প্ৰয়োজন কাৰণ বৰষুণ পৰিলে তেতিয়াহে গ্ৰাউন্ড ওয়াটাৰটো ৰিচাৰ্জ হ'ব গতিকে সেই বস্তুটো so the success of Mawphalang highlights that forests are not just untapped reserves of timber but dynamic engines of economic growth when managed wisely যেতিয়া wisely manage কৰিব পাৰিব মানে হি আপোনাক ইকোনমিক্যালিও বহুত হেল্প কৰিব পাৰে So, আজিকানে এইখিনি আছিলে. Thank you for watching the video.